হাজাৰ হাজাৰ মানুহে শপত লৈছে, সংকল্প লৈছে যে অহা ২৭ তাৰিখৰ ভিতৰত, অহা ২৭ আগষ্টৰ ভিতৰত অৰ্থাৎ ৪৮ ঘণ্টাৰ ভিতৰত যদি ১৫,০০০ টকাৰ যিটো এককালীন সাহায্য দিব লাগে, যিটো ২৪ ঘণ্টাত দিব লাগে, ৩৬ ঘণ্টাত দিব লাগে, ৪৮ ঘণ্টাত দিব লাগে, যিটো এটা ৩৬ দিন হৈ গ'ল, সেই সাহায্য যদি অহা ৪৮ ঘণ্টাত নিদিয়ে তেতিয়াহ'লে অহা ২৮ তাৰিখে আমি DC অফিচ ঘেৰাও কৰিম। দ্বিতীয় কথা, তাৰ পাছতো যদি নহয় তেতিয়াহ'লে ছেপ্টেম্বৰ মাহত আমি অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বহি ল'ম আৰু এককালীন সাহায্য আৰু ১০ লাখ টকাৰ ক্ষতিপূৰণ, আমি ক্ষতিপূৰণটো ১০ লাখ টকা বিচাৰিছোঁ। ১০ লাখ টকাৰ ক্ষতিপূৰণ নিদিলে এই চৰকাৰক আমি ভাঙি দিবৰ কাৰণে, বিজেপি চৰকাৰক ভংগ কৰিবৰ কাৰণে, বিজেপি চৰকাৰক ভংগ কৰিবৰ কাৰণে আমি গুৱাহাটীত এক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিম। গতিকে মই একদম অসমৰ মুখ্যমন্ত্ৰীক স্পষ্টকৈ কৈ দিছোঁ যে আপোনাৰ প্ৰত্যেকটো কথাই ইয়াত মিছা প্ৰমাণিত হৈ আছে। তাৎক্ষণিক পুঁজি আপুনি ২৫,০০০ দিম বুলি ক'লে, এতিয়াও ৬০% মানুহে তাৎক্ষণিক পুঁজিটো পোৱা নাই। ২ নম্বৰ, আপুনি বিজুলী ফ্ৰী কৰি দিম বুলি ক'লে জুলাই মাহৰ, এতিয়ালৈকে সেইটোও ফ্ৰী হোৱা নাই। ৩ নম্বৰ, আপুনি EMI-টো ফ্ৰী কৰি দিম বুলি ক'লে, সেইটোও এতিয়ালৈকে হোৱা নাই। ৪ নম্বৰ, আপুনি ৮ কেজিকৈ চাউল দিম বুলি ক'লে মুখ্যমন্ত্ৰীৰ কিদত, দিলে মাত্ৰ ৪ কেজি, দালি দিলে ১ কেজি আৰু বালক মিঠাতেল দিলে আপুনি তুলি দিলে, কিন্তু তুলিখন ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে আপোনাৰ প্ৰত্যেকটো কথাই মিছা বুলি প্ৰমাণিত হৈছে। গতিকে আমি আপোনাৰ ওপৰত অনাস্থা আনিব খুজিছোঁ আৰু অসমৰ মানুহৰ, বানপীড়িত মানুহৰ আপোনাৰ প্ৰতি আস্থা শেষ হৈছে। সেইকাৰণে এই মাহটোলৈকে আমি চাম, আপুনি যদি ক্ষতিপূৰণ ১০ লাখ টকাৰ ব্যৱস্থা আৰু লগতে যদি আপুনি আপোনাৰ যিটো এককালীন সাহায্য, তৎকালীন সাহায্য ১৫+১০ ২৫,০০০ টকা নিদিয়ে, তেতিয়াহ'লে বিজেপি চৰকাৰ উফৰাই পেলাবৰ কাৰণে আমাৰ আন্দোলন আৰম্ভ হ'ব। এই কথাটো আমি আজি খাটাংকৈ আপোনালোকক জনাই দিব খুজিছোঁ। তৃতীয়তে, আটাইতকৈ ডাঙৰ যিটো ঘটনা, যে এই যিটো প্ৰলয় হ'ল, মহাপ্ৰলয়ৰ কাৰণ কিন্তু 3জন মানুহ, মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিধায়ক ময়ূৰ বৰগোহাঁই আৰু বিধায়ক কোঁৱৰ, ধৰ্মেশ্বৰ কোঁৱৰ। এই 3জনক অতি সোনকালে বৰ্খাস্ত কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। নহ'লে আমি উপায় নাই, আমি গৈ গুৱাহাটীত বহি ল'ম, একেধাৰে আন্দোলন চলিব আৰু যেতিয়ালৈকে এটা শেষ সিদ্ধান্ত নহয় তেতিয়ালৈকে আন্দোলন চলি, দৰকাৰ হ'লে চৰকাৰ ভাগি যাব বা আমি মৰি যাম, তথাপি এই আন্দোলন অব্যাহত থাকিব। আজি আৰু এনেকুৱা ধৰণৰ মই আল্টু ফাল্টু মানুহৰ আল্টু ফাল্টুৰ উত্তৰ দিব খোজা নাই। মই আজি যিহেতু আমাৰ এটা বহুত ডাঙৰ গণসমাৱেশ হৈছে, আৰ্তজনৰ আৰ্তনাদ প্ৰকাশ কৰাৰ এটা মঞ্চ আমি দিছোঁ। গতিকে আজিৰ দিনটোত আপোনালোকে আৰ্তজনৰ প্ৰকৃত দুখখিনি, বেদনাখিনি প্ৰকাশ কৰক, যাতে চৰকাৰে এই কথাখিনি মানিবলৈ বাধ্য হয়।